নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে যোৰহাটৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখা পাই গম পাইছেই যে পুৰবী ডায়েৰীৰ পৰা বিজ্ঞাপন আহিছে। ইয়াতে এছিষ্টেণ্ট ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে পুৰবী ডায়েৰী। আৰু এই যিখিনি ভেকেঞ্চি আছে, ভেকেঞ্চিখিনিৰ কাৰণে শিক্ষা আপোনালোকক গ্ৰেজুৱেট আৰু ITI প্ৰয়োজন হ'ব। গতিকে ইয়াৰ সবিশেষ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ক, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে পুৰবী ডায়েৰীৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো যোৰহাটৰ পৰা প্ৰকাশ কৰিছে। পুৰবী ডায়েৰী যোৰহাটৰ পৰা এই বিজ্ঞাপনটো আহিছে 27 ডিচেম্বৰ 2025 তাৰিখে। ইয়াৰ কাৰণে আপোনালোকক যি কেণ্ডিডেট বিচৰা হৈছে তেওঁলোকে ডাইৰেক্ট ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব, তাৰপিছত ৰিটেন টেষ্ট হ'ব। তেনেধৰণে চিলেকশ্যন প্ৰচেছটো আছে। আপোনালোকে কেনেধৰণে কৰিব লাগিব, কেনেকৈ আপোনালোকে গৈ কি ডকুমেণ্টছ নিব লাগিব, ক'ত যাব লাগিব, এইখিনি কথা মই জনাম। প্ৰথমতে আমি জানি লওঁ পদকেইটাৰ বিষয়ে। পদ চাওক আপোনালোকে এছিষ্টেণ্ট 1 পদ আছে এইটো। এই পদটোৰ কাৰণে আপোনালোকৰ যিটো জব লোকেশ্যন হয় এইটো যোৰহাটৰ আমুল এৰিয়াৰ ভিতৰত হ'ব। যোৰহাটৰ যিটো আমুল এৰিয়া আছে, আমুল এৰিয়াৰ ভিতৰতে আপোনাৰ হ'ব। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকক কোৱা হৈছে চাওক, এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকক মিনিমাম ফুল টাইম গ্ৰেজুৱেট হ'ব লাগিব। ফুল টাইম গ্ৰেজুৱেট। আপোনালোকে যদি ডিষ্টেঞ্চত কৰিছে তেনেহ'লে নহ'ব। ৰেগুলাৰ কোৰ্চৰ আপোনালোকে গ্ৰেজুৱেশ্যন যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথা আছে ইয়াতে। মিনিমাম 1 year ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ৰুৰেল ডেভেলপমেণ্ট ছেক্টৰ বা চিমিলাৰ ছেক্টৰত যদি আপোনালোকে কাম কৰা অভিজ্ঞতা আপোনালোকৰ আছে তেতিয়া আপুনি ইয়াৰ কাৰণে যোগ্য হ'ব। এইটো 1 নম্বৰ এছিষ্টেণ্ট পদটোৰ কাৰণে। 2 নম্বৰ যিটো পদ আছে এইটো আপোনালোকে চাওক, 2 নম্বৰ এছিষ্টেণ্টটো পদেই আছে। এইটো টেকনিকেলৰ হয়, টেকনিকেল ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকন'লজি তাৰ কাৰণে এই পদটো আছে। আৰু এই পদটো আপোনালোকৰ যোৰহাটতে হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা ITI ফ্ৰম NCVT বা আপোনালোকৰ SCVT, এইটো আপোনালোকে নিশ্চয় দেখিছে। ITI আপোনালোকৰ এইকেইটা বিভাগত আপোনালোকে ITI পাছ হ'ব লাগিব। আৰু লগতে প্ৰিফাৰেঞ্চ পাব যদি 2+ years আপোনালোকৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, এক্সপিৰিয়েঞ্চ IT ৰিপেয়াৰিঙত বা মেনুফেকচাৰিঙত যদি আপোনালোকৰ এইকেইটা বিভাগত আপোনালোকৰ গোটেই বিভাগকেইটা ইয়াতে দিয়া আছে, এইকেইটা যদি আপোনালোকৰ কাম কৰা 2 বছৰ ওপৰত অভিজ্ঞতা আছে তেনেহ'লে আপুনি প্ৰিফাৰেঞ্চ লাভ কৰিব এই পদটোৰ কাৰণে, ITI পদটোৰ কাৰণে। আৰু এই পদটোৰ কাৰণেও আপোনালোকে যিহেতু জবটো ক'ত আছে গম পালে, যোৰহাটতে এই জবটো আছে আমুল এৰিয়াৰ ভিতৰতে। এতিয়া আপোনালোকক আহোঁ এই পদকেইটাৰ কাৰণে ইণ্টাৰভিউ আপোনালোকক কেতিয়া হ'ব আৰু কেনেধৰণে আপোনালোকে ইয়াৰ কাৰণে ডকুমেণ্টছসমূহ ৰেডি কৰি যাব। আপোনালোকে যাৱতীয় সকলোবিলাক ডকুমেণ্টছ, অৰিজিনেল ডকুমেণ্টছ আৰু জেৰক্স কপি সকলোবিলাক লগত লৈ যাব। জেৰক্স কপিবিলাক ছেল্ফ এটেষ্টেড আপোনালোকে কৰি লৈ যাব। নি আপোনালোকে এই এড্ৰেছত যাব লাগিব, যিটো প্ৰথম আপোনালোকৰ এছিষ্টেণ্ট 1 পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ ইয়াতে লিখা আছে, আপোনালোকে চাওক, মুক্তি যুঁজাৰু ভৱন, চাৰ্কিট হাউচ ৰোড নিয়েৰ স্মাৰ্ট বজাৰ, যোৰহাট। এই এড্ৰেছত আপোনালোকৰ যাব লাগিব। তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এণ্ড ৰিটেন টেষ্ট হ'ব। কিমান তাৰিখে হ'ব আপোনালোকে চাওক, এইটো 5 জানুৱাৰী 2026 মনডে এই টাইমত হ'ব। আৰু ইয়াত সময়টো দিয়া হৈছে 8:30 to 10 AM। ৰাতিপুৱা 8:30 বজাৰ পৰা 10 বজাৰ ভিতৰত আপোনালোক কিন্তু যাব লাগিব এই এড্ৰেছত। আৰু যিটো ছেকেণ্ড যিটো পদ আছে এইটো ITI যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকৰ এড্ৰেছটো একে আছে। মুক্তি যুঁজাৰু ভৱন, চাৰ্কুল হাউচ ৰোড নিয়েৰ স্মাৰ্ট বজাৰ, যোৰহাট 785001 আছাম। এই এড্ৰেছত আপুনি যাব লাগিব 6 জানুৱাৰী তাৰিখে। এইটো দেখিছে আপোনালোকে 6 জানুৱাৰী। আগৰটো আছিলে 5 জানুৱাৰী আৰু এইটো হৈছে 6 জানুৱাৰী। তাতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ৰিটেন টেষ্ট হ'ব। টাইমটো 8:30 to 10 AM। ৰাতিপুৱা 8:30 বজাৰ পৰা 10:30 বজাৰ ভিতৰত আপোনালোকে কিন্তু তাত পাব লাগিব।
ডকুমেণ্টছসমূহ লগত লৈ যাব লাগিব। এইখিনি আছে। আৰু ইয়াৰ সবিশেষ আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে আপোনালোকে এই অফিচিয়েল ৱেবছাইটটো দেখিছে ইয়াৰ, এই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে ফাৰ্ডাৰ যিবিলাক নটিফিকেশ্যন আহে এইবিলাকো আপোনালোকে জানিব পাৰিব, বা আপোনালোকে এই নটিফিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, গোটেইখিনি কথা আপোনালোকে জানিব পাৰিলে। মই গোটেই বিজ্ঞাপনটো আপোনালোকক নটিফিকেশ্যনটো দেখাই দিছোঁ। ইয়াৰ পৰা যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰি দিব, মই আপোনালোকক যিমানটো পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। নহ'লেও আপোনালোকে এই অফিচিয়েল ৱেবছাইটত গৈ তাৰ পৰাও সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।